हेलो गुड मॉर्निंग स्टूडेंट। तो आज हम की स्टार्ट पढ़िम। तो आज আমি পঢ়িম ফার্স্ট ল অফ থার্মোডাইনামিক্স এনথালপি এন্ড হিট ক্যাপাসিটি। ওকে, তো প্রথমতে চাও হা ফার্স্ট ল অফ থার্মোডাইনামিক্স আৰু ইয়াৰ স্টেটমেন্টবোৰ কি কিনো হ'বনো চাও। তো প্ৰথম স্টেটমেন্টটো কি কৈছে, দ্য টোটাল মাস এন্ড এনার্জি অফ এন আইসোলেটেড সিস্টেম রিমেইনস কনস্ট্যান্ট। তাৰ মানে হ'ল যদি এটা সিস্টেম আইসোলেটেড সিস্টেমৰ বাবে টোটাল মাস আৰু এনার্জিটো সদায় কি হৈ থাকিব, কনস্ট্যান্ট হৈ থাকিব। ওকে, তো নেক্সট পইণ্টটো কি দিছে চাও হা। নেক্সট স্টেটমেন্টটো হ'ল সেকেন্ড স্টেটমেন্ট হৈছে এনার্জি ক্যান বি ট্রান্সফর্ম ফ্রম ওয়ান ফর্ম টু another form but energy can neither be created nor destroyed। তাৰ মানে হ'ল এনার্জি ট্রান্সফর্ম কৰিব পাৰে এটা ফৰ্মৰ পৰা আনাদাৰ ফৰ্মলৈ। ঠিক আছে, তো এনার্জি ট্রান্সফর্ম কৰিব পাৰে এটা ফৰ্মৰ পৰা আনাদাৰ ফৰ্মলৈ, কিন্তু সিহঁতি neither be created nor destroyed, মানে এনার্জি ক্ৰিয়েটো নহয় আৰু হি শেষো হৈ নাযায় মানে। ঠিক আছে, মাত্ৰ হি কি হয় ট্রান্সফর্মে কৰিব পাৰে। হ'ব, তো এই দুটা স্টেটমেন্ট তোমালোকৰ মনত ৰাখিবা। সো আমি এতিয়া ক'ব পাৰোঁ যে মেথমেটিক্যালি আমি কেনেকৈ লিখিব পাৰোঁ, মানে ফাৰ্ষ্ট লটো আমি মেথমেটিক্যালি কেনেকৈ লিখিব পাৰোঁ। তো মেথমেটিক্যালি আমি লিখিব পাৰোঁ যে ডেল ইউ ইকুৱেল ডেল কিউ প্লাছ ডেল ডব্লিউ। ঠিক আছে, তো এতিয়া হ'ল বা ইহঁতক আমি ইণ্টিগ্ৰেট কৰিলে, যদি ইহঁতক বহুত চাইড ইণ্টিগ্ৰেট কৰোঁ, গোটেইকেইটাক ইণ্টিগ্ৰেট কৰোঁ, তেতিয়াহ'লে আমি তো ইয়াক আমি কি হিচাপে লিখিব পাৰোঁ, ডেল ইউ ইকুৱেল কিউ প্লাছ ডব্লিউ। মানে ডেল ইউ মানে কি হয় চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি, কিউ মানে হিট আৰু ডব্লিউ মানে হ'ল ৱৰ্ক। কিন্তু ইয়াত তোমালোকে মন কৰিবলগীয়া কথাটো হ'ল যে ইয়াতে মানে কি মন কৰিব লাগিব। তো ইয়াত কিউ আৰু ডব্লিউ both are কি পার্ট ফাংশন, আৰু কিন্তু ইহঁতৰ algebraic যিটো sum of these two quantities is independent of the part. Hence q plus w or del u এইখিনিকে আমি কি বুলি কওঁ, স্টেট ফাংশন বুলি কওঁ। হ'ব, এটা আমি নেক্সট চাওঁ হা, ডিফাৰেণ্ট কণ্ডিশ্যনত মানে কেনেকুৱা হ'ব পাৰে নো ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সটো। চ' যিহেতু আমি পালো যে ডেল ইউ ইকুৱেল কিউ প্লাছ ডব্লিউ, এতিয়া চোৱা এট কনষ্টেণ্ট ভলিউম এইটো কণ্ডিশ্যনত কি হ'ব, এইটো কণ্ডিশ্যন হ'ব ডিভি ইকুৱেল কি হ'ব 0। তেতিয়াহ'লে আমি এই যেটো ফাৰ্স্ট লৰ পৰা পোৱা ইকুৱেশ্যনটো, এই ইকুৱেশ্যনটো আমি কি ফৰ্মত লিখিব পাৰোঁ, তো ডেল ইউ ইকুৱেল কিউ প্লাছ পি ডেল ভি এইটো হিচাপে লিখিব পাৰোঁ। ঠিক আছে, ইয়াত প্লাছ মাইনাছটো যিহেতু এইটো ডিপেণ্ড কৰিব, যদি হিট এবজৰ্ব হয় তেতিয়াহ'লে প্লাছ হ'ব, হিট যদি ৰিলিজ হয় তেতিয়াহ'লে ইয়াত কিউৰ আগত আমি মাইনাছ দিবলৈহেঁতেন, আৰু ডাব্লিউৰ আগত যিটো প্লাছ হয় চোৱা ৱৰ্ক, এতিয়া চোৱা ৱৰ্ক ডান বুলি কয় যে বাই দ্য চিষ্টেম, বাই দ্য চিষ্টেম হ'ল নিগেটিভ, বা ৱৰ্ক ডান অন দ্য চিষ্টেম হ'লে কি হ'ব পজিটিভ। যেহেতু আমাৰ ইয়াতে অন দ্য চিষ্টেমে ধৰিছোঁ, বা নিগেটিভ প্লাছ বা নিগেটিভ মাইনাছ সেইটো তুমি এইটো হিচাপতে কৰি ল'ব পাৰা, সেইটো তোমাৰ ওপৰত ডিপেণ্ড হয়। তো কিউ ইকুৱেল যদি আমাৰ এনেকুৱা লিখিব পাৰোঁ ইউ প্লাছ ডব্লিউ, কেতিয়াবা এনেকুৱা পাব পাৰা। তো ইয়াত তুমি ইয়াৰ প্লাছ আৰু মাইনাছবোৰ যিবোৰ চিম্বল থাকিব এইটো আমাৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, আৰু তাৰ বাবে তুমি ভয় খাব নালাগে। ঠিক আছে, তো সেইটো কাৰণে তোমাৰ এইখিনি এই কণ্ডিশ্যনবোৰ তোমালোকে মন কৰিবা। ইয়াত যিহেতু কৈ দিছে যে এট কনষ্টেণ্ট ভলিউম ডিভি ইকুৱেল কি কৈছে 0, তো ডিভি ইকুৱেল 0 হ'লে মানে কি হ'ব, এই টাৰ্মটো আমাৰ 0 হৈ যাব, তেতিয়াহ'লে কি হ'ব ডেল ইউ ইকুৱেল কিউ, ডেল ইউ ইকুৱেল কিউ। বা তুমি যদি ভাবিছা যে মই এই টাৰ্মটো এইটো হিচাপত লিখিব বিচাৰোঁ, মানে ডেল ইউ ইকুৱেল কিউ মাইনাছ পি ডেল ভি, তেতিয়া মানে ইয়াত কি ক'ম, the amount of heat absorbed by the system from the surrounding and এটাকে আমি কি কওঁ, the work done by the system on the surrounding,
বা ইয়াক আমি এই কন্ডিশনটো কি কৈছিলো the amount of heat absorbed by the system from the surrounding বা ইয়াত তুমি কি ক'ব পাৰা work done on the system ঠিক আছে work done on the system বাৰু যে কন্ডিশন নহওক কিয় এতিয়া আমি গম পালো যে del u equal q বা heat at constant volume হ'ব thus the heat absorbed at constant volume is directly proportional to internal energy তো internal energy লগত heat directly proportional by internal energy যদি বাঢ়ে তেতিয়া হলে the heat absorbed at constant volume increases the internal energy তো এই বুলি আমি ক'ব পাৰো তা নেক্সট এটা কন্ডিশন চাও হা at constant temperature হলেনো কি হ'ব তো at constant temperature হলেনো কি হ'ব so at constant temperature বুলি ক'লে temperature is directly proportional to internal energy তো at constant যদি temperature del T equal 0 হেকান del U equal কি হ'ব 0 তেতিয়া হলে আমি কি লিখিব পাৰো তেতিয়া হলে আমি লিখিব পাৰো Q plus W equal 0 বা আমি লিখিব পাৰো Q equal minus W বা আমি ক'ব পাৰো যেহেতু এই টার্মটো আমি অলরেডি কৈছো যে heat the heat absorbed by the system from the surrounding is equal to the work done by the system on the surrounding ঠিক আছে তো এই বুলিও আমি ক'ব পাৰো এটা for cyclic process তো number 3 condition to show for cyclic process তো cyclic process বুলি কোৱাৰ লগে লগে মানে সদায় মনত ৰাখিবা যে Q plus W equal কি হ'ব 0 হ'ব মানে তাৰ মানে at constant temperature condition to ইয়াতেও cyclic processor কাৰণেও same হ'ব মানে ইয়াত কি হ'ব del U equal 0 next আৰু এটা condition চাও হা আমি next condition to হল at constant pressure নো কি হ'ব সোয়া আমি এটা কথা গম পাব লাগিব যে at constant pressure condition সেই হিট যেটো হিট হ'ব সেই হিটকে আমাৰ কি বুলি কও the heat content at constant pressure is called enthalpy হ'ব তো enthalpy তেতিয়া হলে ফার্স্ট ল টো কেনেকুৱা হ'ব the first law becomes কেনেকুৱা হ'ব পাৰে তেতিয়া আমি ফার্স্ট ল টোৰ কি হিচাপ লিখিব পাৰো সো নাম্বার 1 ৰ জায়গাত আমি কি লিখিব পাৰো h ৰ জায়গাত q ৰ প্লেছত আমি h লিখিলো প্লাস w এটা চাও হা নেক্সট কন্ডিশন এটা for adiabatic condition for adiabatic process বুলি লিখিছো so adiabatic processor কাৰণে q equal কি হ'ব 0 তেতিয়া হলে ফার্স্ট ল কেনেকুৱা হ'ব del u equal 0 plus w তাৰ মানে কি হ'ব del u equal কি হ'ব w তাৰ মানে কি হ'ব work done equal to internal energy আৰু এটো কিহৰ কাৰণে হ'ব for the adiabatic process তেতিয়া হলে ফার্স্ট ল ডিফাইন কন্ডিশন ব্লক বুজি পোৱাৰ পিছত আমি এতিয়া পঢ়ো হা enthalpy or heat content মানেনো কি enthalpy or heat content suppose এটা সিস্টেম আছে মানে এটা সিস্টেম তো এই সিস্টেমটোত হিট কিমান আছে ঠিক আছে তাই সিস্টেম হিট কিমান আছে বা হিট কন্টেন্ট কিমান আছে এই হিট কন্টেন্ট যদি আমি at constant pressure মেজার কৰো হেতুকে আমি কি বুলি কও enthalpy heat content of a system at constant pressure is called enthalpy and it is denoted by capital H and mathematically we can write H equal U plus PV
আৰু এই এনথেলপিটোৱে আচলতে ডিপেন্ড কৰে দুটা ফেক্টৰৰ ওপৰত এটা হ'ল টেম্পাৰেচাৰ নাম্বাৰ 2 টো হ'ল state of substance তাৰমানে state of substance কোনটো ষ্টেটত আছে state of substance এটা চোৱা আমি ফাৰ্স্ট লটো পঢ়িছিলো মই অলৰেডি কৈছো যে ফাৰ্স্ট লটো আমি কেনেকৈ লিখিব পাৰো যে কিউ ফৰ্মত লিখিব এইটো হিচাপতে হ'ব কিউ ইকুৱেল কি হ'ব del u প্লাছ p del v এইটো হিচাপে লিখিব পাৰো কাৰণ এটা কিয় লিখিলো কাৰণ আমি অলৰেডি এনেকৈ পাইছিলো ন কিউ ইকুৱেল কিউ প্লাছ w or it plus or minus to ignore kora etia so q2 আমি এনেকৈ লিখিব পাৰো তেতিয়া হলে u plus w okay তো এইটো এইবোৰ আমি এই টাৰ্মবোৰ মানে প্লাস মাইনাস এই টাৰ্মবিলাক আমাৰ কি হিচাপে কৰো এৰ ডিপেন্ড কৰিব এতিয়া সোৱা w জায়গাত আমি কি লিখিলো w প্লেছত p del v লিখিলো আৰু u del u লিখি দিলো এটা যদি আমি চাও চেঞ্জ ইন হিট বাৰু আমি এটা যদি চেঞ্জটো নিদিও যদি আমি ডাইৰেক্টলি কওঁ যে ঠিক আছে কিউ ইকুৱেল কিমান হয় কিউ ইকুৱেল এখিনি এডছো কিউ ইকুৱেল u প্লাস pv এখিনি আৰু এটা যদি আমি চাও চেঞ্জ ইন হিট টু কেনেকৈ হ'ব চেঞ্জ ইন হিট to লিখিলে আমি কি লিখিব পাৰো del u plus এবাৰ p del v লিখিলো আৰু প্লাস v del p এটা সোয়া at constant pressure তো constant pressure আমি কি লিখিব পাৰো এই টার্মটো আমি কি লিখিলো del h লিখিলো ইকুৱেল at constant pressure হলে আমাৰ কোনটো টার্মটো 0 হৈ যাব এই টার্মটো 0 হৈ যাব তেতিয়া আমি কি লিখিব পাৰো del u plus p del v so এইটো আমাৰ কি হ'ব ফাইনাল ইকুৱেচন এর ফাইনাল ইকুৱেচন নাম্বার 1 বুলি লিখি দিয়া এতিয়া আমি চাও হা ডিফারেন্ট কন্ডিশন বিলাক চাও তো এট কনস্ট্যান্ট ভলিউম হলে কি হ'ব যেহেতু আমি এবাৰ আকৌবাৰ লিখিলো ফাইনাল ইকুৱেচন টু del u plus p del v at constant volume কি হ'ব চাও হা at constant volume এই টার্মটো 0 হৈ যাব তেতিয়া হলে আমি কি লিখিম del h equal del u এটা বুজি পালানে at constant volume enthalpy to equal to internal energy হয় আৰু at constant pressure heat to হ'ব enthalpy তো ইয়াৰ উপৰিও আমি দুটামান বস্তু গম পাব লাগিব যে আমি এই মাত্ৰ কলো যে state of system বুলি কলো তো ইন কেস যদি আমি হয় নাম্বার 1 চাও ইন কেস যদি সলিড বা লিকুইড হয় সলিড বা লিকুইডৰ ক্ষেত্ৰত মানে p del v এই টার্মটো হতে 0 থাকে তেতিয়া হলে আমি লিখিব পাৰো তেতিয়া আমি কি লিখিব পাৰো del h equal del u লিখিব পাৰো মানে হল সোয়া সলিড আৰু লিকুইডৰ কাৰণে কি হয় হদাই ভলিউমটো কনস্ট্যান্ট হৈ যায় তেতিয়া হলে তাৰ এনথালপিটোকে আমি কি কৰিব ক'ব পাৰো মানে ইন্টাৰনাল এনাৰ্জি বুলি ক'ব পাৰো যদি তোমাৰ সোয়া কেস নাম্বার 2 যদি হি গ্যাসিয়াস ফর্মত থাকে মানে তো গ্যাসিয়াস ফর্মত থাকিলে তেতিয়া হলে del h আৰু del e এই দুটা টার্মে আমাৰ সিগনিফিকেন্ট হ'ব তে সিগনিফিকেন্ট কেনেকা হ'ব এতিয়া হলে আমাৰ এই টার্মটো আমি লিখিব পাৰো তেতিয়া del h equal del e plus p del v বা del u বুলি লিখিব পাৰো তোমাৰ কথা তো ইয়াত আমাৰ del u লিখিব পাৰো বা del u লিখিব পাৰো একে হয় বা যেহেতু মই del e লিখিছো del e লিখি দিলো ইয়াত pv equal কি হ'ব যেহেতু এটো
গেছেছ হয় তো আমি গেছটো কি হিচাপে ল'ব লাগিব আইডিয়েল গেছ হিচাপে ল'ব লাগিব তেতিয়া হলে আমি কি লিখিব পাৰো এটো del ng rt where del ng মানে নো কি হয় তা del ng মানে হল number of gaseous moles of product minus ঠিক আছে তো মাইনাস কি হবে নাম্বার অফ gaseous moles of reactant তো তেতিয়া ক্লিয়াৰ হৈছে নে এখিনি টাৰ্মখিনি তো হোপফুলি তোমালোকৰ এখিনি লৈ ক্লিয়াৰ হৈছে তো এইখিনি কেसेस বিলাকো আমি মনত ৰাখিব লাগিব আৰু সিস্টেমেটিকলি পঢ়ি যাবা এতিয়া চোৱা for a given system enthalpy can be represented as function of temperature and pressure the meaning to ki hol enthalpy is a function of temperature and pressure যদি আমি ইহতক ডিফারেন্সিয়েশন টার্মত লিখো তো enthalpy যে ডিফারেন্সিয়েশন কৰিছো হয়নে তো enthalpy ডিফারেন্সিয়েশন কৰিলে del h upon del t হিচাপে লিখিব পাৰো আৰু ই কি কৰিব এইখিনি আমি কৰিম এতিয়া যে দুটা টার্ম আছে ফাংশন এতিয়া আমি প্ৰথমতে প্ৰেসাৰটো কনস্ট্যান্ট ৰাখো আৰু যেহেতু এই ডিফারেন্সিয়েশন হয় কৰিছো এখানে উইথ ৰেসপেক্ট টু টেম্পারেচার কৰিছো তে del t কৰিলো এবাৰ আকৌ del h ক ডিফারেন্সিয়েশন কৰিম উইথ ৰেসপেক্ট টু del p আৰু এট কনস্ট্যান্ট তোমাৰ টেম্পারেচার থাকিব আৰু del t লিখিছো del t নহয় এটো আসলে del p হ'ব এতিয়া আকৌ আমি টেন্ডৰে দুটা প্ৰসেস চাম এটা হল প্ৰথম প্ৰসেসটো হল আইসোবাৰিক প্ৰসেস for isobaric process মানে কি হয় at constant কি pressure বা আমি constant pressure হলে del p equal কি লিখিব পাৰো 0 তেতিয়া হলে এটো ধৰা হয় নাম্বার 2 ইকুয়েশন লৈছো এটা নাম্বার 2 ইকুয়েশনটো আমি কি দৰে লিখিব পাৰো del h equal del h by del t at constant pressure dt বা আমি ইয়াক কি হিচাপে লিখিব পাৰো যেহেতু এটো হিট ক্যাপাসিটি হয় তো হিট ক্যাপাসিটিকে আমি কি লিখিব পাৰো cp del t বা এটা নতুন ফর্মুলাটা আহি গল del h equal cp del t এটিসা for an ideal gas এর কারণে কি হবে তো এটো হল জেনারেল for an ideal gas আইডিয়াল গ্যাসের কারণে এই টার্মটো কি হয়ে যায় যেহেতু 0 হয়ে যায় এই টার্মটো মানে এই টার্মটো 0 হয়ে যায় কিন্তু মনত ৰাখিবলগীয়া কথা যে সোয়া ইয়াত আমি কৈছিলো আইসোবারিক প্ৰসেসৰ কাৰণে dp equal 0 হৈ পলে এটো হৈছে আৰু আইডিয়াল গ্যাসৰ কাৰণে কি হ'ব এই টার্মটো হৈ 0 del h by del p t equal 0 হ'ব এই দুটা সো ডিফারেন্সটো বুজিবলৈ ট্রাই কৰা এতিয়া আমি কি লিখিব পাৰিম ঠিক তেনদৰে মানে del h equal কি হ'ব এই গোটে টার্মটো যেটো 0 হয় এই গোটে টার্মখিনি 0 হৈ গল তেতিয়া হলে del h by del t by p dt এইখিনি পৰা নাম্বার 2 পৰা লিখিছো যেটো টার্মটো 0 হৈ থাকিলে আৰু যেটো একে হৈ গল তো একে হলে আমি কি লিখিব পাৰো del h equal cp del t যেটো দুটাৰ কাৰণে ফাইনাল ইকুয়েশনটো আমি একে পাইছো কিন্তু মন কৰিব লাগে যে আইডিয়াল গ্যাস আৰু আইসোবারিকৰ ক্ষেত্ৰত মানে কি হ'ব del p to equal 0 হয় আৰু ইয়াৰ কাৰণে del h upon del p at constant temperature equal 0 হয় এতিয়া ফার্দার ইয়াক আমি কি কৰিব পাৰো ইয়াক ইন্টিগ্রেট কৰিব পাৰো যে ফাইনাল যেটা যিকোনো এটা ইকুয়েশন লোৱা তো ইন্টিগ্রেট কৰা তো ইন্টিগ্রেট কৰিলে পালে আমি ফাইনালটো পাম তো ইয়াৰ cp ক ইন্টিগ্রেট কৰিছো তো এইটো হল আমাৰ ফাইনাল ইকুয়েশন in terms of heat capacity ঠিক আছে তো হিট ক্যাপাসিটি আকৌ যদি আমি ভালকে ইয়াৰ ডেফিনিশনটো কি হয় বুজিব কাৰণে লো তেতিয়া হলে চাও হা তেতিয়া হলে হিট ক্যাপাসিটিনো কি হয়
ধৰি লওঁ এইটো এটা যিকোনো কাঠৰ টুকুৰাই যেনিবা তো ইয়াত কি কৰিছো ইয়াত কাঠৰ টুকুৰাটো আমি প্ৰথমতে চাওঁ হা ইয়াত টেম্পাৰেচাৰ প্ৰথমতে ইনিशिয়েল টেম্পাৰেচাৰ আছে 30 ডিগ্ৰী সেলসিয়াস এতিয়া ইয়াৰ পৰা যদি 1 ডিগ্ৰী বঢ়াব লাগে 1 ডিগ্ৰী মানে কিমান হ'ব 31 ডিগ্ৰী সেলসিয়াস এই কাঠৰ টুকুৰাটো বা যিকোনো সাবস্টেন্স এটা কিমানখিনি হিট দিলে হি 1 ডিগ্ৰী বাঢ়িব তাকে আমি কি বুলি কওঁ হিট ক্যাপাসিটি তেতিয়াহ'লে আমি ডেফিনেশন মতে চাওঁ হা heat capacity it is defined as the amount of heat required to raise the temperature by 1 degree it is a 1 degree বুলি কোৱাৰ লগে লগে হি কেলভিন হ'ব পাৰে বা ডিগ্ৰী সেলসিয়াস হ'ব পাৰে বা তোমাৰ বেলেগ ইউনিট হ'ব পাৰে আমি ম্যাথমেটিক্যালি আমি কেনে লিখিব পাৰো heat capacity equal C by heat capacity it is denoted by C এটা লিখিব পাৰো del Q upon del T এতিয়া এই হিট capacity কি হয় এটো হল তোমাৰ extensive property মনত ৰাখিবা extensive property এটা extensive property মানে কি হয় তাৰ মানে হে কি হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব কি mass of the substance তেতিয়ালে পঢ়ো হা তোমাৰ মোলাৰ হিট ক্যাপাসিটি মানেনো কি হ'ব বা স্পেসিফিক হিট ক্যাপাসিটি মানেনো কি হ'ব যেটো হিট ক্যাপাসিটি পঢ়িছোই তেতিয়ালে চাও হা তেতিয়া আৰু দুটা টার্ম মোলাৰ হিট ক্যাপাসিটি তো মোলাৰ হিট ক্যাপাসিটিটো কি হয় it is the heat capacity per mole of substance আৰু এটো কি হয় এটো ইন্টেনসিভ প্ৰপাৰ্টি হয় আগতে আমি পাইছিলো এক্সটেনসিভ প্ৰপাৰ্টি হিট ক্যাপাসিটি হল এক্সটেনসিভ প্ৰপাৰ্টি কিন্তু মোলাৰ হিট ক্যাপাসিটিটো যে মল দিয়া থাকিব বা স্পেসিফিক দিয়া থাকিব স্পেসিফিকলি যে মেনশন কৰা থাকিব তেতিয়া হলে আমাৰ এটো কি হ'ব ইন্ডিপেন্ডেন্ট হৈ যায় সেইকাৰণে কি হ'ব এটো ইন্টেনসিভ প্ৰপাৰ্টি আৰু যেহেতু মল টাৰ্মত দিয়া আছে তাৰ ইউনিটটো কি হ'ব তো ইউনিটটো হ'ব তোমাৰ জুল পাৰ কেলভিন পাৰ মল এটা সাধাৰণতে স্পেসিফিক হিট ক্যাপাসিটিটো মানে কি হ'ব স্পেসিফিক heat capacity so এখিনি টার্ম খিনি লিখিবা it is the heat capacity per so এখিনি মই কমা দি দিছো তো per কি হ'ব per it is a heat capacity per unit mass of the substance unit mass of the substance এখিনি উসা একেদৰে হ'ব it is the intensive property আৰু ইউনিট টু কি হ'ব জুল পার কেলভিন পার যেটা মাস দিয়া আছে পার কেজি হ'ব তো এখিনি উসা এখিনি হল হিট ক্যাপাসিটি বিষয় আৰু নেক্সট ক্লাছত আমি ইয়াৰ হিট ক্যাপাসিটি ৰে আৰম্ভ কৰিম আৰু পিছৰখিনি আমি ক্লাছত নেক্সট ক্লাছত আমি ডিসকাস কৰিম তো আজিলৈ ইমানতে সামৰণি মাৰিলো নেক্সট লগ পাম তেতিয়ালৈ বাই বাই হ্যাভ এ নাইস ডে